সাংস্কৃতিক ঐক্যমঞ্চ সভাখনৰ বৰ্তমান আলোচনা কৰা সভাপতি ডাঙৰীয়া আৰু এই অঞ্চলৰ চৰকাৰ ব্যক্তিসকল পুনৰবাৰ মোৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটো জন্মগত সময়ৰ এই মাজুলীত আছে মঞ্চখনৰ লগত আছে তেওঁলোকে লক্ষ্য উদ্দেশ্যটো ভালকৈ জানে, কিন্তু সময়ৰ অভাৱ নামৰ অসুবিধাত পৰি এতিয়ালৈকে আপোনালোকৰ মাজত বা আমাৰ মাজুলীৰ চুকেজনে এই অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্যটো আমি জনাব পৰা নাই। সেয়েহে আমি প্ৰথমে দুখিত বুলি আজি সভাখনতে সামগ্ৰিকভাৱে মাজুলীৰ হৈ বা আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ হৈ ক্ষমা প্ৰাৰ্থী। আপোনালোকে জানে সভ্যতা বা মহান পুৰুষৰ আদৰ্শসমূহ যে মানৱতা গঢ়াৰ এটাই সামগ্ৰিক এটা মাধ্যম সাংস্কৃতিকভাৱে মানৱতা গঢ়িব পাৰি, জাতি গঢ়িব পাৰি। সেই কথাবোৰকে অনুধাৱন কৰি 2018 চনত আমি কেইজনমান লগৰে লগ লাগি, লগৰ বুলি ক'ব লাগিব, মনে মিলা কেইজনমানে লগ লাগি ধনশিৰি নদীৰ পাৰতেই গুৰুজনাৰ আদৰ্শৰে নাম প্ৰসংগ কৰি আধ্যাত্মিকৰ চিন্তা চৰ্চাৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। ক্ৰমে আমি এখোজ দুখোজকৈ থুনুক থনাকৈ আমাৰ লক্ষ্য উদ্দেশ্যবোৰ ক'বৰ বাবে বিভিন্ন অঞ্চলত বিভিন্ন ব্যক্তিক লগ ভাগ কৰি এই অনুষ্ঠানটো ক্ৰমে এই পৰ্যন্ত আমি পাইছোঁ। কথা হ'ল কি যে গুৰুজনাৰ আদৰ্শ চাউলুং চুকাফাৰ যি আদৰ্শ ৰংঘৰ বাকৰিৰ পৰা অসমীয়া জাতিক এটা সাংস্কৃতিক মাধ্যমেৰে গঢ়াৰ যি চিন্তা চৰ্চা কৰিছিল, আধ্যাত্মিক চিন্তা চৰ্চা কৰি আধ্যাত্মিকেৰে সাংস্কৃতিকভাৱে ভাওনা বৰগীতেৰে বা সংস্কৃতিৰ চিন্তা চৰ্চাৰে যি মহান পুৰুষ জনা আমাৰ জাতিটোৰ কথা চিন্তা চৰ্চা কৰি আৰু জাতিটোৰ কথা বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁ এই সাংস্কৃতিকভাৱে আগবঢ়াই নিছিল। আৰু বৰ্তমান এই সময়ত আমি কি কৰা উচিত, ক্ৰমে সাম্বান হ'ব ধৰিছে আমাৰ অসমীয়া সমাজখন বা অসমীয়া জনগোষ্ঠীসমূহে নিজকে মানে বিভিন্ন ধৰণৰ লেণ্ড বিচাৰি, বড়ো লেণ্ড, কাৰ্বি লেণ্ড, মিচিং লেণ্ড বা ইত্যাদি ইত্যাদি তেনেকৈ ধৰণে ধাৱমান হৈ নিজক অসমীয়া বুলি ক'বলৈ অসুবিধা হোৱা আমি সন্মুখীত হৈছোঁ বা সকলোৱে আমি জানো যে অসমীয়া মই স্পষ্টভাৱে ক'বলৈ এতিয়াও বিভিন্ন জনগোষ্ঠীয়ে নিবিচাৰে। যিসকল অসমীয়া কনচেপ্টটো জানে, অসমীয়া জাতিটো কেনেধৰণে গঠন প্ৰক্ৰিয়া বা কোন কোন জনগোষ্ঠী মিলি বা কেনেধৰণৰ চিন্তা চৰ্চাৰে অসমীয়া জাতিটো হৈছে, এই কথাটো সৰ্বসাৰা মানুহক এতিয়াও জনালুকি নকয়। আনকি মিচিংসকলে আমি মিচিং আমিয়ে নকওঁ, আমিয়ে বহুত মানে 90% মানুহে অসমীয়া বুলি নিজকে নকওঁ, আমি অসমীয়া গাঁৱলৈ যাওঁ, এনেকৈহে কয়। নিজে যে অসমীয়া এই কথাটো অনুভৱ নহয় বা এই কথাটো নুবুজাই জনা কথা। সেয়েহে আমি অনুভৱ কৰিলোঁ যে যদি এনেকৈ আমি জীৱন যাপন কৰোঁ, ক্ৰমে আৰু টুকুৰা টুকুৰা হ'ব 7 খণ্ডিৰ দৰে। ক্ৰমে আপোনালোকে যিসকলে কাৰ্বি লেণ্ডলৈ গৈছে, কাৰ্বি আংলঙলৈ, আমাৰ গোলাঘাটৰ পৰা ধৰি মেঘালয়লৈকে মানে কাৰ্বি আংলং সীমান্ত, তেওঁলোকে যদি বিচাৰে কাৰ্বি লেণ্ড ল'ব পাৰে, যিটো ভৌগোলিক যিটো পৰিসীমা। বড়োলেণ্ডৰ কথাই নাই, ওদালগুৰিৰ পৰা এনেকৈ, তেতিয়া অসমৰ অৱস্থা কি হ'ব, জাতিটোৰ অৱস্থা কি হ'ব। সেয়েহে বৰ্তমান সাম্প্ৰতিক যুগত এই বৰ্তমান এই কম্পিউটাৰ যুগত আমি কি কৰাৰ প্ৰয়োজন অসমীয়া জাতিটোক সুৰক্ষিত কৰি ৰাখিবৰ বাবে। এতিয়া সাংবিধানিক অধিকাৰ বিচাৰি হয় বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণে সংগঠন কৰি সংগ্ৰাম কৰি অট'নমাছ প্ৰক্ৰিয়াৰে নিজস্ব প্ৰগতিৰ দিশত আগুৱাই নিছে। এইটোত আমি দ্বিমত নকৰোঁ বা বিৰোধিতা নকৰোঁ, কিন্তু আকৌ যাতে অনাগত লেণ্ড প্ৰক্ৰিয়া নকৰে, বড়োলেণ্ড, মিচিং লেণ্ড, কাৰ্বি লেণ্ড যাতে নহয়, অসমীয়া হৈ থাকোঁ, সেই কথাটো চিন্তা চৰ্চা কৰি প্ৰথম কথা হ'ল কি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ জন্ম।
দ্বিতীয়তে আমাৰ দৰে বোকা পানীত থকা প্ৰতিভা থকা বা প্ৰতিভা চিন্তা চৰ্চা কৰি বা বিভিন্ন কৰ্মক্ষেত্ৰত আগুৱাই যাম বুলি ভবা ব্যক্তিসকলে একদম ডিপ্ৰেশ্যনত ভুগিবলগীয়া হয়, কোনো এটা স্বতঃস্ফূৰ্ত প্লেটফৰ্ম নাপায়। যিহেতু মই গাঁৱত থকা বা মই জনজাতি এজন ল'ৰা হিচাপে মানে এই প্লেটফৰ্মবোৰ আমি বিৰাট জটিলতা অনুভৱ কৰিম। সেয়েহে ভাবিছোঁ যে এতিয়াই এনেকুৱা অৱস্থা আৰু উঠি অহা প্ৰজন্মৰ কি অৱস্থা হ'ব, এই কথাটোৰ চিন্তা চৰ্চা কৰিয়ে আমি এটা স্বতঃস্ফূৰ্ত বা মুকলিমূৰীয়াকৈ এটা প্লেটফৰ্ম যাতে অসমত দিব পাৰোঁ, অসমীয়া জাতিক দিব পাৰোঁ, উঠি অহা প্ৰজন্মক দিব পাৰোঁ, প্ৰতিটো জনগোষ্ঠীক দিব পাৰোঁ, সেয়েহে এই অনুষ্ঠানটো তেনেকৈ দ্বিতীয়তে। আৰু যাতে কালৰ সোঁতত মহান অসমীয়া জাতিটোৰ যিসকল জনগোষ্ঠীয়ে মিলি অসমীয়া জাতিটো হৈছে যাতে কালৰ যাতে লুপ্ত বা নিজৰ পৰিচয়টো হেৰাই নাযায়, সেই কথাটো চিন্তা চৰ্চা কৰি আমি এই অনুষ্ঠানটো গঠন কৰিছোঁ। যাতে এতিয়া আপোনালোকে বহুতো সৰু সৰু জনগোষ্ঠী আছে আৰু আপোনালোকে জানে 200টা জনগোষ্ঠী অসমত আছে। আমি তথ্য মাৰি পাইছোঁ, অনুসন্ধান কৰি পাইছোঁ 200টা জনগোষ্ঠী ইতিমধ্যে অসমত আছে। এই 200টা জনগোষ্ঠী যাতে কালৰ ক্ৰমত বা কালৰ সোঁতত যাতে শেষ হৈ নাযায়, বিলুপ্ত হৈ নাযায়, সেয়েহে আমি তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যটো তেওঁলোকক জীয়াই ৰাখিবৰ বাবে বা তেওঁলোকে জীয়াই থাকিলে অসমীয়া জাতিটো জীয়াই থাকিব, এই কথাটো যদি মিচিং জনগোষ্ঠীটো আঁতৰি যাওঁ তেতিয়া অসমীয়া জাতিটো আগবঢ়োৱা হ'ব। বড়ো যদি আঁতৰি যায় অসমীয়া জাতিটো আগবঢ়োৱা হ'ব। কোনো যাতে জনগোষ্ঠী থলুৱা জনগোষ্ঠী বা স্থায়ীকৈ বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী অসমৰ পৰা যাতে আৰু ভাগ নহয়, আঁতৰি নাযায়, এই কথাটো চিন্তা চৰ্চা কৰি এই সাংস্কৃতিক মাধ্যমেদি যাতে ধৰি ৰাখিব পাৰোঁ, এই কথাটো চিন্তা চৰ্চা কৰি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। সেয়েহে তেওঁলোকৰ স্বকীয় বা আমাৰ জনগোষ্ঠীয়সমূহৰ স্বকীয় বৈশিষ্ট্যবোৰ বা অসমীয়া জাতিটোক একেলগে ৰাখিবৰ বাবে, নিশ্চয় একেলগে দেখিবৰ বাবে বা আমাৰ কৃষ্টি সংস্কৃতিবোৰ সংৰক্ষণ আৰু চৰ্চা কৰিবৰ বাবে আমি স্থায়ীকৈ যেনেকৈ গুৰুজনাই নামঘৰ যিটো চিন্তা চৰ্চাটো কৰি আধ্যাত্মিকেৰে মানে যিটো মাংগলিক নীতি নিয়মেৰে যিটো নামঘৰৰ যিটো প্ৰতিষ্ঠাৰ চিন্তা চৰ্চা কৰিলে, গুৰু শংকৰজনাতো স্থান বা স্থান তেনেকৈহে নামটো দিছিল। আপোনালোকে জানে যিসকল পঢ়ালোঁ, আপোনালোকে পঢ়িছে, পিছতেহে শিষ্যসকলেহে নামঘৰৰ নামটো দিছে। ঠিক তেনেকৈ আমি বৰঘৰ নাম দিছোঁ, মানে যিটো আমাৰ অসমীয়া জাতিটোক এক কৰি ৰাখিবৰ বাবে, সংৰক্ষণ আৰু চৰ্চা কেন্দ্ৰটো ৰাখিবৰ বাবে, চৰ্চা কৰি ৰাখিবৰ বাবে আমি কাজিৰঙাৰ কাষতে কাৰ্বি আংলং মাটিতে আমি বৰঘৰ নামে এটা কেম্পাছ ঠিক কৰিম। প্ৰতিটো যাতে জনগোষ্ঠীৰ নিজস্ব কেম্পাছটো থাকে, অসমীয়া জাতিটো যাতে তাতে সংৰক্ষিত হৈ থাকে, মানে অনাগত দিনলৈকে নিশ্চয় একেলগে যাতে অসমীয়া জাতি দেখে, এই কথাটো চিন্তা চৰ্চা কৰি তাতে আমি কাজিৰঙাৰ কাষতে, কাজিৰঙা বুলিয়ে ক'ব পাৰি আৰু কাষতে একদম বৰঘৰ বুলি নাম এটা দি আমি তাতে প্ৰতিটো জনগোষ্ঠীৰ কেম্পাছবোৰ বনাম। সেই কথাটো চিন্তা চৰ্চা কৰি যাতে তাৰ পৰা কৰ্ম সংস্কৃতিবোৰ, আমাৰ অসমীয়া জাতীয় থলুৱা কৰ্ম সংস্কৃতিবোৰ যাতে আমি চৰ্চা কৰি ক্ৰমে এই একদম এতিয়া সঁচা কথা ক'বলৈ গ'লে মাজুলীত ক্ৰমে আছে চাগে এই কথাটো। আমাৰ মিচিং জনগোষ্ঠী যেতিয়া আছে, তেওঁলোকে বিভিন্ন জনগোষ্ঠীয়ে নিজৰ ৰোৱা, কঠীয়া তোলা, ধান ৰোৱা এইবোৰ নাইকিয়াই হ'ল, মানে দাবলৈ নাযায়, ৰুবলৈ নাযায়, হাল বাবলৈ নাযায়। অসমীয়া জাতি মাটি ভেটি থাকিবলৈ তেনেকৈ আমি 5 কেজি চাউল আশা কৰিছোঁ, মিয়াক ৰুবলৈ দিওঁ। এই উজনি ফালেতো ক্ৰমে মানে নিজৰ দাৱনী বোৱনী নিজৰ ঘৰুৱা মানুহবিলাকে মানে মহিলাবিলাকে ৰুবলৈ নাযায়, মানে হালোৱাবিলাকে হাল বাব নাযায়, ট্ৰেক্টৰ হালকে মেক্সিমাম মানুহে নাপায়, এইটো কিন্তু 7 মিনিট থাকে। তেনেকৈ আমাৰ অসমীয়া জাতি মাটিৰ ভেটিটো নাথাকিব বুলি ভাবি আমি বৰঘৰ কনচেপ্টেৰে যাতে এই গোটেই কৰ্ম সংস্কৃতিবোৰ জীয়াই ৰাখিব পাৰোঁ, এই কথাটো চিন্তা চৰ্চা কৰি যাতে পথাৰ আৰু বজাৰখন জীয়াই ৰাখিব পাৰোঁ, এই কথাটো চিন্তা চৰ্চা কৰি আমি বৰঘৰেৰে আৰম্ভ কৰিম। যাতে আমাৰ যাৰ যি তালে, যাৰ যি প্ৰতিভা, কোনোবা ভাল মানে খেতি কৰি ভাল পায়, তেওঁলোকে ফাৰ্মিং চিষ্টেমত এডৰা মাটিত দুবাৰ যাতে খেতি কৰাৰ এটা উপযোগী মাধ্যম দিব পাৰোঁ, এটা ব্যৱস্থা কৰি দিব পাৰোঁ, এইটো অনাগত দিনৰ বা আমাৰ এই কাৰ্যক্ৰমণিকাৰ এটা কথা। সেয়েহে আমি গোটেই চিন্তা চৰ্চা কৰি আমি চৰকাৰ বুলি ক'ব বিচৰা নাই, আমাৰ অনুষ্ঠানটো এনেকৈ চিন্তা চৰ্চা কৰিছোঁ। কৃষি বিভাগ, সংস্কৃতি বিভাগ, সাহিত্য বিভাগ, উদ্যোগ বিভাগ, মানে জনকল্যাণ বিভাগ, তেনেকৈ ক্ৰীড়া বিভাগ বুলি এটা এক্সট্ৰা সমিতি আমি ঠিক কৰিব লৈছোঁ, যাতে সকলো কৰ্ম সংস্কৃতিবোৰ স্বতন্ত্ৰীয়াকৈ মানে সমিতিবিলাক কৰি নিব পাৰে।
যাতে আমাৰ চিন্তা চৰ্চাবোৰ বাস্তৱ ৰূপ দিব পাৰোঁ। এইটোৱে আমাৰ লক্ষ্য, মানে সাংস্কৃতিকভাৱে জাতিটোক এক কৰি ৰখা আৰু কৰ্ম সংস্কৃতিবোৰ ক্ৰমে জীয়াই ৰখা, স্পষ্ট কথা। আৰু সেয়েহে এইবোৰ কৰিবৰ বাবেতো আমাৰ সমিতিবোৰ প্ৰয়োজন হ'ব। ক'ত কি প্ৰতিভা আছে, ক'ত কি মাটি পৰি আছে, ক'ত কি সমস্যা হৈ আছে গাঁওসমূহত বা মানুহজনৰ ব্যক্তিগতভাৱেই হওক সামাজিকভাৱেই হওক, সেইবোৰ জানিবৰ বাবে জিলা সমিতি, আঞ্চলিক সমিতি, গাঁও মঞ্চবোৰ, গাঁও সভাবোৰ আমাৰ প্ৰয়োজন হ'ব। ইয়াক স্পষ্ট কথা কৈ দিছোঁ, মানে ৰাজনীতিৰ কোনো মানে পৃষ্ঠপোষকতা আজীৱন নাথাকিব। যিখন চৰকাৰ হয় অনাগত দিনত আমি টাইপ হৈ কাম কাজ কৰিম যদি মানে আমি সুযোগ পাওঁ বুলি যদি চৰকাৰে সুযোগ দিয়ে বা আমি বিচৰা মতে নিদিয়ে, যদি তেওঁলোকে আমাক মানে একচেপ্ট কৰে অনাগত দিনৰ কথা। ইয়াত AGP থাকিব, কংগ্ৰেছ থাকিব, BJP থাকিব, মন্ত্ৰী হৈও থাকিব, MLA হৈও থাকিব, চাকৰি কৰাও থাকিব, নকৰাও থাকিব, পঞ্চায়ত সভাপতিও থাকিব, ৱাৰ্ড মেম্বাৰো থাকিব, গান গোৱাও থাকিব, নোগোৱাও থাকিব। সেয়েহে আমি মহিলা মঞ্চ এটা, যুৱ মঞ্চ এটা চেক কৰি লৈছোঁ কাম কাজ কৰিবৰ বাবে। সেয়েহে কোনোবা মই AGPত আছোঁ, মই এইখন সভাত নাযাওঁ বা মঞ্চত নাথাকোঁ, তেনেকুৱা যাতে অনাগত দিনত হ'ব লাগে। অসমীয়া হৈ থাকিব লাগে, নিজৰ জনগোষ্ঠী হৈ থাকিব লাগে। মানে সেয়েহে আমি আশা কৰিছোঁ আপোনালোক একদম ঘৰুৱাভাৱে ভাবিছোঁ। মই এই মাজুলীৰ নাতি, মোৰ মা আলিমূৰা, মানে কটীয়ামাৰী, মই বিয়া পাতিছোঁ এই টেঙামুৰা তিনিআলি, এতিয়া মই চচুৰবাৰীৰ পৰা আহিছোঁ। ইয়াত মোৰ তেজ আছে আৰু মাজুলীক সকলোৱে ভাল পায়, সেইমতে মই বেছিকৈ ভাল পাব লাগিব, বেছিকৈ ভাল পাওঁ, সেই কথাটো আছে। সেয়েহে একদম ঘৰুৱাভাৱে কৈছোঁ আপোনালোকে এইখন সমিতি ইয়াত জীপাল কৰক আৰু আমি আলাপ আলোচনাৰ মাধ্যমেদি কৰিব পৰাবোৰ আমি কৰি যাওঁ মাজুলীত, যাতে এটা মাজুলীকটো বেলেগ ধৰণে চাই। সেয়েহে এইটো এটা মানে মডেল হওক, যিহেতু অন্য জিলাতকৈ মানে মাজুলী জিলাখনৰ জনবসতি কম, একদম মডেল হিচাপে কাম কাজ কৰিব পাৰে। এতিয়া আমাৰ গোলাঘাট জিলাখন এই একদম কাজিৰঙা মানে কলিয়াবৰৰ পৰা নাগালেণ্ড বহুত ডাঙৰ। ঠিক তেনেকৈ আমাৰ এই মাজুলীখন ধুনীয়াকৈ কৰিব পৰা, আপোনালোকৰ ঘৰুৱাভাৱে কৰিব পৰা বহুত স্কোপ আছে। সেয়েহে আশা কৰিছোঁ আপোনালোকৰ এইখন সমিতি, মই ভাবিছোঁ এই খুব মানে এতিয়া ধৰক অৱস্থা বুলি ক'ব লাগিব, মানে ভাল হৈ থকা নাই সমিতিখন, স্পষ্ট কথা ক'বলৈ গ'লে। আপোনালোকৰ মাজৰ পৰাই যাতে সঠিক চিন্তা চৰ্চা কৰি সম্প্ৰসাৰণ প্ৰক্ৰিয়াটো কৰি, মানে সম্প্ৰসাৰণ কৰি এটা কটকটীয়া কমিটি কৰিলে বেছি চাৰু ভাল হ'ব। তেতিয়াহে মানে হোৱা মতে আমি কাম কাজ কৰিব পাৰি। আমাৰ একদম নিৰ্দেশটো মই আপোনালোকৰ এতিয়া এই সম্পাদকৰ এই এক্টিং সম্পাদক এজন পাতিব, জন্মদিনটো সেই দামোপত পাতিছিল। বহু মানুহে আমি গোৱালপাৰা চুবুৰীৰ পৰা আহি ইমান তাত দুখ পাইছিলোঁ, কিন্তু একদম মানে দুৰ্বল কমিটিখন। সেয়েহে সম্পাদক এজন আপোনালোকে ভাল এটা চিন্তা চৰ্চা কৰি বাকী কেনেকৈ পেনেলটো আছে, কেনেকৈ মানে ডাইগ্ৰামটো আছে, মই গোটেইটো ঠিক কৰি দিওঁ। আপোনালোকে সেইমতে যে সম্প্ৰসাৰণ কৰিলে বেছি ভাল হ'ব পাৰিব। যিহেতু মই যিটো দেখিছোঁ সকলোকে, নিশ্চয় সকলোৱে এজন একোটা মানে এটা অনুষ্ঠানৰ মুৰব্বী হৈ অহাৰ ধৰণত লাগিছে। সেয়েহে আপোনালোকে নিশ্চয় অনুষ্ঠানটোৰ বিষয়বস্তু বুজি পাইছে বুলি মই অনুভৱ কৰিছোঁ। যদি আপোনালোকৰ প্ৰশ্ন উদয় হয় বা আপোনালোকৰ কিবা যদি ক'বলগীয়া থাকে, মই উত্তৰ বা এই আকৌ আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ইমানতে কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।